নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো হওক বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকুৱা যাব ব ৱ আৰু হৰ্ষ এইকেইটা আখৰেৰে বৃষ ৰাশিৰ ব্যক্তিসকলৰ নামৰ প্ৰথমটো আখৰ আৰম্ভ হয় সো এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি এইবিলাক পইণ্ট খুব ভালদৰে আলোচনা কৰিম সো এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে জানো হওক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ৰাশিৰ অধিপতি ৰাশিতে এইটো এটা অতিশয় ভাল স্থিতি ই কি কৰে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা মজবুত কৰে কিন্তু প্ৰবলেম এটাও আছে আপোনালোকৰ ৰাশিৰ অধিপতিৰ ওপৰত শনিৰ দৃষ্টি আছে ৰোগৰ স্থানৰ মালিকো হয় শুক্ৰ গ্ৰহটো সো আপুনি কেৱল এটা বস্তু ধ্যান ৰাখক কিডনীজনিত কমপ্লেইন আহিব নিদিব স্কিনজনিত অলপ চাফচিকুণতা মেইনটেইন ৰাখিব এইখিনি সময়ত কোনো ধৰণৰ বেক্টেৰিয়েল ইনফেকচন যাতে নহয় এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব পানী বেছিকৈ খাব পানী যদি দেহত কমি যায় বা এইখিনি এইকেইটা দিন বহুত গৰমো পৰি আছে সো বৰ্তমান সময়ত যদি দেহত পানী যদি কমি যায় তেতিয়াহ'লে কিন্তু প্ৰবলেম ক্ৰিয়েট হ'ব দ্বিতীয় ঘৰত ৰবি আৰু বৃহস্পতিৰ স্থিতি বেয়া নহয় অলপ স্কিনজনিত প্ৰবলেম আৰু চকুৰ কমপ্লেইনো আনিব পাৰে মুঠতে চাবলৈ গ'লে বেয়া নহয় বৰ্তমান সময়ছোৱা অলপ গেষ্ট্ৰিকৰ প্ৰবলেমৰ ক্ষেত্ৰত সাৱধান বেছি নহয় মেজৰ প্ৰবলেম নহয় মাইনৰ প্ৰবলেম থাকিব অলপ গেষ্ট্ৰিকৰ ক্ষেত্ৰত সাৱধান হৈ চলিব ইয়াতে দেখুৱাই দিছো এতিয়া উপাৰ্জন আৰু ধন সঞ্চয়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব উপাৰ্জনৰ ঘৰৰ মালিক হৈছে বৃহস্পতি যাই কিনে ধনস্থানত আছে তো অতিশয় ভাল স্থিতি উপাৰ্জনৰ ঘৰত স্থিতি আছে শনি গ্ৰহটো এটা পৰাক্ৰমৰ কাৰক হয় আপোনালোকৰ কাৰণে এটা যোগকাৰক গ্ৰহ হয় কাৰণ আপোনালোকৰ ভাগ্যস্থান আৰু কৰ্মস্থানৰ মালিক হৈ ইচ্ছাপূৰ্তিৰ ঘৰত আহিছে যাৰ জন্মচক্ৰটো শনি গ্ৰহটো পীড়িত নহয় বা বলি অৱস্থাত আছে তেতিয়াহ'লেতো বহুতেই ভাল বৰ্তমান সময়ত অলপ দেৰি হ'লেও ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত ভাল দেখা গৈছে ৱৰ্ক প্লেছত আপোনালোকৰ কৰ্মস্থানত ৱৰ্কলোড বাঢ়িব অলপ মানে আপোনালোকে লগাতকৈ বেছি কষ্ট কৰিবলগীয়াত পৰিব কাৰণ ইয়াতে দেখিবলৈ পাৰিছে যে শনি গ্ৰহটো এনেকুৱা এটা প্লেনেট যিটো প্লেনেটে কালপুৰুষ ৰাজ্যৰ দুখ বুলি কোৱা হৈছে দুখ মানে আপোনালোকৰ এইখিনি সময়ত ধৰি লওক কিছুমান অনিচ্ছাকৃতভাৱেও কষ্ট কৰিবলগীয়াত পৰিব বৰ্তমান আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ক্ষেত্ৰত আপোনালোকৰ মানসিক শ্ৰমৰ লগতে শাৰীৰিক শ্ৰমটো বহুত ইম্পৰ্টেণ্ট হৈ যায় যিসকলে ভাবি আছে যে ঘৰতে বহি কিবা কৰিম ঘৰতে বহিয়ে বহুত ছাকচেছ হৈ যাম তেনেকুৱা ক্ষেত্ৰত অলপ প্ৰব্লেমেটিক বৰ্তমান সময়ত শাৰীৰিক শ্ৰম কৰিবলৈ আপোনালোকে ৰেডি থাকিব পাৰিব লাগিব বৰ্তমান সময়ত এইটো শনি গ্ৰহটোৰ বৃহস্পতিৰ ঘৰত স্থিতি আৰু বৃহস্পতিৰ স্থিতি বহুত ভাল ইনকামৰ ঘৰৰ মালিক ধনস্থানত স্থিতি অতিশয় ভাল সেভিংছত বৃদ্ধিৰ কাৰণে আপোনালোকৰ বৃহস্পতিৰ দৃষ্টি পৰি আছে কৰ্মস্থানত বৃহস্পতিৰ দৃষ্টি পৰিছে আপোনালোকৰ সাৰ্ভিসৰ ঘৰত বা কম্পিটিশনৰ ঘৰত বৃহস্পতিৰ দৃষ্টি পৰিছে অষ্টম ঘৰত যদি আপোনালোকে এইখিনি সময়ত গুপ্ত বিভাগ এষ্ট্ৰলজি ধাৰ্মিক কৰ্মী ক্ষেত্ৰৰ সৈতে জড়িত হৈ আছে তেতিয়াহ'লে বৰ্তমান সময়ত আপোনালোকৰ ধনত বৃদ্ধি নিশ্চয় হ'ব যদি চৰকাৰী চাকৰিৰ কাৰণে মাথা মাৰি আছে তেতিয়াহ'লে এই বছৰটোই ভাল এই বছৰটোৰ ক্ষেত্ৰত কেৱল পাব কেনেকুৱাকৈ পাব লাগিলে বৃহস্পতিৰ জৰিয়তে পাব লাগিব বৃহস্পতি কি হয় জ্ঞান বুদ্ধি সৌভাগ্যৰ কাৰক হয় সৌভাগ্যটো বাই ডিফল্টটো আহিয়ে গ'ল কিন্তু বৃহস্পতি আপোনালোকৰ কাৰণে এই বৃষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে এটা সংঘৰ্ষৰ ঘৰৰ মালিক হয় সো আপোনালোকক সংঘৰ্ষ কৰি এইখিনি সময়ছোৱাত সংঘৰ্ষৰ ঘৰতো যিহেতু দৃষ্টি দি আছে সো কষ্ট কৰোৱাই বৰ্তমান সাফল্য দিব বৃহস্পতিৰ দৃষ্টি যেহেতু আপোনালোকৰ সাৰ্ভিসৰ ঘৰত আছে সো নিজক ট্ৰেইন কৰক নিজৰ জ্ঞান বুদ্ধি সৌভাগ্যৰ কাৰক হয়তো সো জ্ঞান আৰু বুদ্ধিত ব্যৱহাৰ মানে বৃদ্ধি কৰক আপোনালোকক নিজকে যিমান পাৰে ট্ৰেইন কৰক আপোনালোকে কম্পিটিটিভ এক্সাম পাছ কৰিবৰ কাৰণে ট্ৰেইন কৰক এইখিনি সমস্যা বহুত ভাল দেখা গৈছে কৰ্মপ্ৰাপ্তিৰ কাৰণে কেৱল কষ্ট অলপ কৰিব লাগিব পাৰিলে ঘৰুৱা ছাপোৰ্ট ল'ব পাৰিলেও ভাল হ'ব বৰ্তমান সময়ত আপোনালোকৰ সেভিংছত বৃদ্ধিৰ ক্ষেত্ৰত ভাল দেখা গৈছে 16 তাৰিখৰ পিছত ৰবি ইয়াৰ পৰা আঁতৰি যাব আৰু শুক্ৰ গ্ৰহটো এইটো মাহৰ শেষৰ পিনে 26 জুলাই তাৰিখৰ পিছত আপোনালোকৰ বৃহস্পতিৰ সৈতে কনজাংক্ট হ'ব ৰাশি অধিপতিৰো ধনস্থানত স্থিতি ঘৰুৱা প্ৰপাৰ্টি বা আপোনালোকৰ এইবিলাক সা সম্পত্তিৰ বৃদ্ধিৰ কাৰণে ভাল হ'ল বৰ্তমান সমস্যা আপোনালোকৰ কাৰণে এক প্ৰকাৰে চাবলৈ গ'লে কৰ্মপ্ৰাপ্তিৰ কাৰণে ভাল কিন্তু সংঘৰ্ষ কৰিব লাগিব যিহেতু সংঘৰ্ষৰ ঘৰৰ মালিকে কৰ্মস্থানত দৃষ্টি দিছে আপোনালোকৰ ইচ্ছাপূৰ্তিৰ ঘৰৰ মালিক হয় বৃহস্পতি সো ইচ্ছাপূৰ্তি কৰিবৰ কাৰণে ঘৰুৱা মানুহৰ আপোনালোকৰ ফেমিলি ৰিলেটিভছৰ হেল্প লওক বহুতখিনি সহায় হ'ব ইয়াতে দেখুৱাই দিছো আপোনালোকৰ চৰকাৰী চাকৰি বা ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব চাকৰি ঘৰৰ ক্ষেত্ৰত কলৈ যে বিদ্যা বুদ্ধিৰে আপোনালোকে ল'ব লাগিব বেলেগ উপায়েৰে নহ'ব সো নিজকে যিমান পাৰে ট্ৰেইন কৰাওক তাৰ মানে কোচিং হলেও কৰক নহলে বা আপোনালোকে এইখিনি সময়ত নিজস্বভাৱে খুব মনোযোগ দি পঢ়ক তেতিয়াহ'লে নিশ্চয় বহুত ভাল ফল লাভ কৰিব পাৰিব বৃহস্পতিৰ ফালৰ পৰা চৰকাৰী চাকৰি প্ৰাপ্তিৰ ক্ষেত্ৰত বহুতে সহায় আছে কৰ্মকাৰক শনি গ্ৰহটোৰ দৃষ্টি বুদ্ধিস্থানত আছে মনত কিছুমান নিগেটিভ থিংকিং আহিব পাৰে যে মই এইটো এনেকুৱাকৈ কৰিলে এইটো
এইটো হ'ব বা যেটো এক প্ৰকাৰ এটা উল্টা যেটো থিংকিং এটা আহে এইখিনি সময়ত বহুত ডিস্টার্ব কৰিব এইখিনি সময়ত অলপ ধৈৰ্য ধৰি আপোনালোকৰ নিজৰ জ্ঞান আৰু বুদ্ধিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব পাৰিব লাগিব নেগেটিভ থিংকিং বহুত আহিব বৰ্তমান সময়ত শনিৰ দৃষ্টি বুদ্ধিস্থানতো আছে ৰাশিটো আছে সো এই কাৰণে বৰ্তমান সময়ত অলপ নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব কৰ্মস্থানত ৰাহুৰ স্থিতি আৰু ৰাহুৰ দৃষ্টি পৰি আছে ধনস্থানত ৰাহুৰ দৃষ্টি কি হয় কিছুমান শৰ্টকাট মেথডেৰেও আপোনালোকৰ ইনকাম কৰিবলৈ চেষ্টা কৰিব শৰ্টকাট মেথড মানে সাপোজ কৰবাত শেয়াৰ মাৰ্কেটত লগাইছে জুৱা সট্টা লটাৰী যেটো কয় সো এইবিলাক ক্ষেত্ৰত আপোনালোকক ইনভলভ কৰাবলৈ চাব পাৰে অলপ সাৱধানে চলিব লাগিব কম্পিটিশনৰ ক্ষেত্ৰত ৰাহু গ্ৰহটো বহুতেই ভাল কৰ্মস্থানৰ ৰাহু থকাৰ কাৰণে আপোনালোকৰ নিজৰ সহকৰ্মীৰ সৈতে অলপ মতৰ অমিল হ'ব পাৰে মতভেদ হ'ব পাৰে বৰ্তমান সময়ত ৰাহুৰ ইয়াতে স্থিতি থকাৰ কাৰণে আৰু মংগলৰো যেহেতু ইয়াতে দৃষ্টি আছে আৰু ইয়াতে বুধ গ্ৰহটোৰ বাৰু আগষ্ট মাহতহে বাৰু ইয়াতে আহিব দৃষ্টি সো বুধৰ দৃষ্টি বাৰু নাই বৃহস্পতিৰ দৃষ্টি যেহেতু আছে নিজৰ কৰ্মস্থানত উন্নতিৰ কাৰণে প্ৰমোচনৰ কাৰণে ভাল কিন্তু কৈছো যে নিজৰ সহকৰ্মীৰ সৈতে অলপ সাৱধানতা মেইনটেইন কৰিব নহলে কি হৈ আছে যে আপোনালোকে যেটো কাম কৰিম বুলি ভাবি আছে সেইটো কামৰ ক্ষেত্ৰত কোনোবাৰ সাপোৰ্ট বা যদি প্ৰয়োজন হয় সাপোৰ্ট নাপাব পাৰে বৰ্তমান সময়ত নিজৰ সহকৰ্মীৰ সৈতে মতবিৰোধ হ'ব পাৰে সো এইখিনি সময়ত ধ্যান ৰাখিব লাগিব ব্যৱহাৰ ঘৰটোৰ ক্ষেত্ৰত এতিয়া কৈ দিছো ব্যৱহাৰৰ ক্ষেত্ৰত আপোনালোকৰ ব্যৱহাৰ ঘৰৰ মালিক হৈছে মংগল গ্ৰহটো গৈছে চতুৰ্থ ঘৰত আৰু মংগলৰ দৃষ্টি গোটেইটো মাহে আপোনালোকৰ ইয়াতে কৰ্মস্থানত ইনকামৰ ঘৰত আৰু ব্যৱহাৰ ঘৰতো দৃষ্টি আছে সো মংগল গ্ৰহটো ৰিলেটেড যদি ব্যৱসায় কৰি আছে সাপোজ আপুনি ডেন্টিষ্ট হিচাপে প্ৰাইভেটলি এটা ধৰিলক কনসাল্টিং সাৰ্ভিস হওক বা প্ৰাইভেটলি সাৰ্ভিস প্ৰভাইড কৰি আছে তেতিয়া হলো আপোনালোকৰ কাৰণে ভাল যদি শিল বালি ইটা বা তেনেকুৱা ধৰণৰ যদি মানে ব্যৱসায় কৰি আছে বিশেষকৈ ইটাৰ ব্যৱসায় যত জুই ব্যৱহাৰ কৰা হয় হোটেলৰ ব্যৱসায় এইবিলাক ক্ষেত্ৰত ভাল দেখা গৈছে মেচিনাৰী যন্ত্ৰপাতি যত মুভিং পাৰ্টস থাকে বা ইনস্ট্ৰুমেন্টস ৰিলেটেড যদি ব্যৱসায় কৰি আছে বহুত ভাল আপোনালোকৰ কাৰণে মেকানিক্যাল ইঞ্জিনিয়াৰিং বা এইবিলাক ক্ষেত্ৰতো ভাল দেখা গৈছে অস্ত্ৰোপচাৰৰ ডক্টৰৰ ক্ষেত্ৰতো বৰ্তমান সময়ত ভাল দেখা গৈছে কষ্ট কৰক মংগল গ্ৰহটোৱে কষ্টৰ কাৰক হয় পৰাক্ৰমৰ কাৰক হয় যিমান পৰাক্ৰম কৰিব সিমানে আপোনালোকৰ ব্যৱসায়ত উন্নতি কৰিব পাৰিব এইটো ঘৰত দৃষ্টি কাৰ আছে দেখুৱাই দিছো আপোনালোকৰ এই যেটো ব্যৱসায়ৰ ঘৰ হয় শুক্ৰ গ্ৰহটোৰ দৃষ্টি আছে শুক্ৰ গ্ৰহটো হৈছে বিভূতি বৈভৱ ধন সম্পত্তি ঐশ্বৰ্যৰ কাৰক হয় সো বৰ্তমান সময়ত আপোনালোকে যি কামে নকৰক কিয় আপোনালোকে সেইটো কামতে নিজৰ অকনমান কনসেন্ট্ৰেচনটো দিব লাগিব যে সূক্ষ্ম যেটো এক প্ৰকাৰে পাৰফেকশন কৰিবৰ কাৰণে মনোযোগ অধিক দিব লাগিব তাৰ মানে যি ব্যৱসায় নকৰক তাতে সম্পূৰ্ণৰূপে দেখাটো যাতে ভাল হয় বস্তুটো ভাল হলে নহব বাহিৰৰ পৰা দেখাটো ভাল হ'ব লাগিব attracted হ'ব লাগিব মানুহে চকুত চাইয়া হওক বা গন্ধ পাইয়া হওক বা attracted হ'ব লাগিব মুঠতে attracted হলেহে বৰ্তমান সময়ত ব্যৱসায়ৰ ক্ষেত্ৰত বহুত বেছি cash flow বাঢ়িব এতিয়া দেখুৱাই দিছো ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত ভাগ্যস্থানৰ মালিক হৈছে শনি গ্ৰহটো ইচ্ছাপূৰ্তিৰ ঘৰত গৈছে পিতা বা গুৰুজনৰ স্থানত ইয়াতে আপোনালোকৰ ভাগ্যস্থানত বুধৰ দৃষ্টি আছে আৰু অইন কোনো গ্ৰহৰ গোটেইটো মাহ প্ৰভাৱ নাই সো বৰ্তমান সময়ত ইয়াতে দেখুৱাই দিছো যে ভাগ্যস্থানত বুধৰ দৃষ্টি বৰটা বেয়া নহয় আপোনালোকৰ কাৰণে সেভিংছৰ ঘৰৰ মালিকৰ দৃষ্টি আছে আৰু বুধ গ্ৰহটো হৈছে আপোনালোকৰ বুদ্ধিস্থানৰ মালিক হয় বুধ গ্ৰহটো সো বৰ্তমান সময়ত বুধৰ ফালৰ পৰা বহুত সাপোৰ্ট লাভ কৰিব পাৰিব শনি গ্ৰহটো ইচ্ছাপূৰ্তিৰ ঘৰত যায় কিনে আপোনালোকৰ বুদ্ধিস্থানত আকৌ দৃষ্টি দিছে তাৰ মানে কি হয় চাৰিওফালৰ পৰা এটাই ক্লু পোৱা গৈছে যে আপোনালোকে এইখিনি সময়ত নিজৰ জ্ঞান বুদ্ধি স্কিল অৰ্হতা যিখিনি আছে আপোনালোকে যিখিনি শিকিছে সেই বস্তুটোক ভালদৰে ব্যৱহাৰ কৰক তেতিয়া আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব ভাগ্যৰ ফালৰ পৰা সাপোৰ্ট লাভ কৰিব পাৰিব পিতা বা গুৰুজনৰ ফালৰ পৰা সহায় সুবিধা লাভ কৰিবলৈ পাৰিব শনি গ্ৰহটোৰ দৃষ্টি বুদ্ধিস্থানত থকাৰ কাৰণে মইতো কৈছো যে নেগেটিভ থিংকিং কিছুমান আহিব পাৰে সেইখিনিৰ ওপৰত অলপ নিয়ন্ত্ৰণ ৰাখিব পাৰিব লাগিব ধৰ্মৰ ক্ষেত্ৰত বেয়া নহয় ঠিকঠাক চলি যাব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনৰ ক্ষেত্ৰত চালে লাভ ৰিলেশনশিপৰ ঘৰ হল এইটো ইয়াতে শনি গ্ৰহটোৰ দৃষ্টিয়ে আপোনাৰ প্ৰতি আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকাৰ ফালৰ পৰা অন্যায়ত লিপ্ত হ'ব পাৰে অন্যায় মানে যেনেকুৱা যেটো ধোকা দিয়া বুলি কোৱা হয় সো বৰ্তমান সময়ত নিজৰ লাভ ৰিলেশনশিপৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিব বৰ্তমান সময়ত ইয়াতে ৰাহু কেতুৰ এক্সিছৰ ইফালে পৰি আছে এইফালে গ্ৰহবিলাক আছে এইটো সাইডত কিন্তু খালি সাইডত পৰি আছে এইটো এইবিলাক সাইডত তাৰ মানে কি হৈ আছে অলপ সাপোৰ্ট বিলাক কমি আছে জাস্ট গ্ৰহবিলাকৰ দৃষ্টিহে আহি আছে সো লাভ ৰিলেশনশিপৰ ক্ষেত্ৰত অকনমান সতৰ্ক হৈ চলক কোত কেনেকুৱাকৈ কি চলি আছে অকনমান নিজে আয়ত্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব মনৰ অমিল হ'বই এইখিনি সময়ত মনৰ কিছুমান নেগেটিভ মানে ভাবধাৰা আহিব যে মোৰ এবসেন্সত কোনেওটো ধৰিল বদমাছিটো কৰি থকা নাই এনেকুৱা ধৰণৰ কমপ্লেইন বা মনত কিছুমান থিংকিং আহিব এইটো ঘৰৰ মালিক বুধ গ্ৰহটো বৰ্তমান সময়ত পীড়িত অৱস্থাত অৱশ্যে নাই সো বৰ্তমান সময়ত আপোনালোকৰ লাভ ৰিলেশনশিপ ভালদৰে মেইনটেইন কৰিব লাগিলে অকনমান কেৱল ধ্যান দি চলক বহুত ভাল দেখা গৈছে
বিবাহিত জীৱনৰ ক্ষেত্ৰত কৈছোঁ যে শুক্ৰ গ্ৰহটোৰ দৃষ্টি বহুত ভাল। এইটো ঘৰৰ মালিক মংগল গ্ৰহটো গৈ চতুৰ্থ ঘৰত বৰ এটা ভাল স্থিতি নহয়, তথাপিও মংগলৰ দৃষ্টিও ইয়াতে আহিছে। সংগ্ৰাগৰ ওপৰত অলপ নিয়ন্ত্ৰণ ৰাখক। যিসকল বিবাহিত আছে নিজৰ পতি বা পত্নীৰ সৈতে এইখিনি সময়ত ঘূৰা ফুৰাৰ ক্ষেত্ৰত ভাল দেখা গৈছে। আপোনালোকৰ বিদেশ ভ্ৰমণ হ'ব পাৰে। এইখিনি সময়ত ঘূৰা ফুৰাৰ ক্ষেত্ৰত যথেষ্ট ভাল দেখা গৈছে। মংগল গ্ৰহটো বিদেশৰ ঘৰৰ মালিক হৈ যিহেতু ইয়াতে দৃষ্টি দিছে, দূৰ ভ্ৰমণ হ'ব পাৰে। এইখিনি সময়ত যদি তেনেকুৱা প্লেনিং আছে আপোনালোকে আগবাঢ়ক। সুখ ভোগৰ ক্ষেত্ৰত ভাল দেখা গৈছে। বিবাহিতসকলৰ ক্ষেত্ৰত এইটো বেয়া নহয়। বৰ্তমান সময়ত আপোনালোকৰ ঘৰুৱা ক্ষেত্ৰতে এটা ধৰি লওক ভাল পৰিৱেশ মেইনটেইন কৰাৰ ক্ষেত্ৰত বা আৰাম মেইনটেইন কৰাৰ ক্ষেত্ৰত ভাল দেখা গৈছে। ইয়াতে দেখুৱাই দিছোঁ সাধাৰণ শিক্ষা উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধাৰণ শিক্ষাৰ ঘৰত মংগল আৰু কেতুৰ যুতি এইটো এটা বৰ ভাল নহ'ল। এইটো অধৈৰ্যৰ ক্ৰিয়েট কৰিব, বিৰক্তি ভাৱ আনিব, পঢ়িবলৈ ইচ্ছা নাযায়, তেনেকুৱা হ'ব। চ' অলপ সাৱধান হ'ব লাগিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ইয়াতে দেখিবলৈ পাৰিছে শনি গ্ৰহটোৰ দৃষ্টি আহিলে। চ' শনি গ্ৰহটোৰ দৃষ্টি বেয়া নহয়, কিন্তু আপোনালোকে ধৈৰ্য ধৰিব লাগে। তাৰমানে বেছি সময় দি পঢ়িব লাগিব। মংগল গ্ৰহটোৰ স্থিতি আছে চতুৰ্থ ঘৰত। চ' আপোনালোকে টাইম টেবুল মেইনটেইন কৰি পঢ়ক। যিসকলে ক্লাছ 5ৰ পৰা ক্লাছ 12ৰ ভিতৰত পঢ়ি আছে অলপ মেইনটেইন কৰিব লাগিব টাইম টেবুল। বৃহস্পতিৰ কানেকশ্যন হোৱা নাই। বৰ্তমান সময়ছোৱাত ইয়াতে বুধৰো স্থিতিটো বৰ এটা কানেকশ্যন ভাল নহয়, কিন্তু আপোনালোকৰ বুধৰ স্থিতি আগষ্ট মাহত যেতিয়া ইয়াতে আহিব তেতিয়া বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব। ধৈৰ্য ধৰক। আপোনালোকে নিজৰ ল'ৰা ছোৱালী যদি অলপ অধৈৰ্য বেছি দেখা গৈছে, টিউশ্যন হ'লেও দিয়ক বা আপোনালোকে নিজৰ তত্ত্বাৱধানত ৰাখি হ'লেও পঢ়াওক, তেতিয়া ভাল ৰিজাল্ট কৰিব পাৰিব। চিভিল ইঞ্জিনিয়াৰিং বা কনষ্ট্ৰাকশ্যন ৰিলেটেড ক্ষেত্ৰত যদি পঢ়ি আছে বা অইল ছেক্টৰৰ ৰিলেটেড যদি পঢ়ি আছে বা আপোনালোকৰ কেমিকেল ৰিলেটেড যদি পঢ়ি আছে, বৰ্তমান সময়ছোৱা ভাল। এইখিনি সময়ছোৱাত উচ্চ শিক্ষাৰ ক্ষেত্ৰত অৰ্থাৎ ডিগ্ৰী, মাষ্টাৰ্ছ ডিগ্ৰী বা PhD লেভেলৰ ক্ষেত্ৰত বহুতেই ভাল ৰিজাল্ট পাব পাৰিব। আজিৰ এই ভিডিঅ'টোত বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে জুলাই মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।